Hello everyone, welcome to Academia. তো আজি আমি এইটো ভিডিঅ'ত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম বুলি যিটো 10ম শ্ৰেণীৰ চেপ্টাৰ আছে সেইটোৰ ছেকেণ্ড পাৰ্টটোৰ এটা এক্সপ্লেনেশ্যন দিব ট্ৰাই কৰিম। তো মই ফাৰ্ষ্ট পাৰ্টটোৰ এটা এক্সপ্লেনেশ্যন ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ। যদিহে তোমালোকে চোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে সেই আগৰ ভিডিঅ'টো শেষলৈকে চাই ল'বা, তেতিয়া এইটো বুজি পাবলৈ সহজ হ'ব। তো চাওঁ আমি ছেকেণ্ড পাৰ্টটোত কি আছে। ইয়াতে কিছুমান কুৱেশ্যন দিছে। কুৱেশ্যনবিলাক মই তোমালোকৰ যেতিয়া চলিউশ্যনবিলাক কৰি দিম ইয়াৰ পাছৰ ভিডিঅ'বিলাকত চেপ্টাৰটো শেষৰ পাছত, তেতিয়া একেবাৰে কৰি দিম। এতিয়া মই সেইবিলাক নাচাওঁ আৰু। তো ছেকেণ্ড পাৰ্টটো চাওঁ। A few moments later, we all lifted our eyes in away as a spectacular array of South African jets, helicopters and troop carriers roared in perfect formation over the Union buildings. যে স্পেক্টেকুলাৰ এৰে মানে কি হয়? এন ইমপ্ৰেছিভ ডিছপ্লে, কালাৰফুল এণ্ড এট্ৰেক্টিভ। যে কিবা এটা খুব এট্ৰেক্টিভ বস্তু এটা চোৱা দৃশ্যটোক কি বুলি কোৱা হয়? আইজ ইন এৱে এজ এ স্পেক্টেকুলাৰ এৱে। তেওঁলোকে কি চাইছিলে? অফ চাউথ আফ্ৰিকান জেটছ, হেলিকপ্টাৰ্ছ এণ্ড ট্ৰুপ কেৰিয়াৰ্ছ ৰ'ড ইন পাৰফেক্ট ফৰ্মেশ্যন অভাৰ দ্য ইউনিয়ন বিল্ডিংছ। যে ইউনিয়ন বিল্ডিংছটোৰ ওপৰত যিবিলাক জেট, হেলিকপ্টাৰ বা তেনেকুৱা ট্ৰুপ কেৰিয়াৰ্ছবিলাক চলিছিলে পাৰফেক্ট ৱেত, সেইটো তেওঁলোকে চাই আছিলে। ইট ৱাজ নট অনলি এ ডিছপ্লে অফ পিন পইণ্ট প্ৰিচিশ্যন and military force, but a demonstration of the military's loyalty to democracy. যে অকল সেইটো তেওঁলোকে যে কিবা এটা মিলিটাৰী ফ'ৰ্চৰ কামহে সেইটো কথাও নহয়। তেওঁলোকে কি ডেমনষ্ট্ৰেট কৰিছে, কি বৰ্ণনা কৰিছে বা কি বুজাব বিচাৰিছে? যে অফ দ্য মিলিটাৰীজ লয়েলিটি টু ডেমক্ৰেচি, তেওঁলোকৰ যিটো ডেমক্ৰেচি, গণতন্ত্ৰলৈ যিটো তেওঁলোকৰ সন্মান, সেইটো দেখাইছে। টু এ নিউ গভৰ্ণমেণ্ট, এখন নতুন চৰকাৰলৈ, ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড, যিখন গভৰ্ণমেণ্ট, যিখন চৰকাৰ ফ্ৰীলি আৰু ফেয়াৰলি নিৰ্বাচিত হৈ গঠন কৰা হৈছে। অনলি moments before, the highest generals of the South African Defence Force and Police, their chests bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. যে তাৰ পাছত কি হ'ল? অলপ সময় আগতে দ্য হায়েষ্ট জেনেৰেলছ অফ দ্য চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ, যে চাউথ আফ্ৰিকাৰ যিটো ডিফেন্স ফ'ৰ্চ, যিটো আৰ্মিৰ যিটো হায়েষ্ট জেনেৰেলছ হয়, তেওঁলোকে কি কৰিছে? তেওঁলোকৰ দেয়াৰ চেষ্ট বেডেক উইথ ৰিবনছে, সেয়া হেৰিবিলাকৰ সেনাবাহিনীবিলাকৰ যে বুকুত কিবা থাকে, বুলেট প্ৰুফ থাকে বা তেনেকুৱা ৰিবনছ থাকে, মেডেলছ ফ্ৰম ডেজ গন বাই, আৰু মেডেলো পাইছে আগৰ দিনত, সেইটো কথা কৈছে। চেলুটেড মি এণ্ড প্লেজ দেয়াৰ লয়েলিটি, তেওঁলোকে নেলছন মেণ্ডেলাক কি কৰিছে? চেলুট দিছে আৰু সন্মান জনাইছে। আই ৱাজ নট আনমাইণ্ডফুল অফ দ্য ফেক্ট ডেট নট ছ' মেনি ইয়েৰ্ছ বিফ'ৰ দে উড নট হেভ চেলুটেড বাট এৰেষ্টেড মি। কিন্তু কি কৈছে? যে তেওঁ এইটো কথাত নট আনমাইণ্ডফুল অফ মানে এৱাৰ অফ, মানে কিবা এটা জনা। তেওঁ এইটো কথা ভাবিছে যে কি অলপ দিনৰ আগতেতো তেওঁলোকে কি কৰিছিলে? যে নেলছন মেণ্ডেলাক কেতিয়াও তেওঁলোকে চেলুট দিয়া নাছিলে, তাৰ পৰিৱৰ্তে তেওঁ কৃষ্ণাংগ হোৱাৰ বাবে তেওঁক এৰেষ্টহে কৰিছিলে। ফাইনেলি এ চেভৰন অফ ইমপ্লাজেষ্ট লেফ্ট এ স্মক ট্ৰেইল অফ দ্য ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গোল্ড অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ। চেভৰন মানে এই পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভিৰ নিচিনা এটা পেটাৰ্ণ হয়। তো ফাইনেলি এ চেভৰন অফ ইম্পালা জেটছ লেফ্ট এ স্মক ট্ৰেইল অফ ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গোল্ড অফ দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ। যে সেইখনে কেনেকুৱা ধোঁৱা এৰি গৈছে আকাশত? চাউথ আফ্ৰিকাৰ যিখন হেৰি হয়, পতাকা হয়, যিখন ফ্লেগ হয়, সেই ফ্লেগখনৰ আৰ্হিত এটা ধোঁৱা এৰি, কালাৰবিলাকৰ মিলাই ধোঁৱা এৰি গৈছে। The day was symbolized for me by the playing of our national anthems and the vision of whites singing Noxie Sickle Ifraka and black singing Daistem. যে তেওঁৰ এটা মনত থাকি যাব, এটা চিম্বল মনত থাকি যাব, যে সেইদিনা দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে। এণ্ড দ্য ভিজন অফ হোৱাইট ছিংগিং, যিসকল হোৱাইটছ আছিলে, যিসকল শ্বেতাংগ আছিলে, তেওঁলোকে নক্সি চিকলেল ইফ্ৰাকা বুলি যিটো আছে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত, সেইটো গাইছিলে। আৰু ব্লেকসকলে কি গাইছিলে? ডাইষ্টেম, দ্য অল্ড এন্থেম অফ দ্য ৰিপাব্লিক। ব্লেকসকলেহে সেই গণতান্ত্ৰিক দেশখনৰ যিটো পুৰণা ৰাষ্ট্ৰীয় সংগীত আছিলে, ব্লেকসকলেহে সেইটো গাইছিলে। অলদো ডেট ডে নেইডাৰ গ্ৰুপ নিউ দ্য লিৰিক্স অফ দ্য এন্থেম, they once
despised মানে had a very low opinion of. They would soon know the words by heart. যিহেতু তেওঁলোকে সেই ৰাষ্ট্ৰীয় সংগীতটো বুজি পোৱা নাছিল আগতে, কিন্তু এতিয়া তেওঁলোকে হৃদয়ৰ পৰা তাৰ শব্দবিলাক অনুভৱ কৰিবলৈ সক্ষম হৈছে যিহেতু নতুন গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল। On the day of inauguration, I was overwhelmed with sense of history. In the first decade of the 20th century, a few years after the bitter Anglo-Boer War and before my own birth, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. কি কৈছে? সেইদিনা ইনাগুৰেশ্যনৰ দিনাখনি I was overwhelmed with a sense of history. তেওঁৰ এটা ইতিহাসৰ এটা কথা মনত পৰিছে। ইন দ্য ফাৰ্ষ্ট ডিকেড অফ 20th century, যে বিংশ শতিকাৰ প্ৰথম দশকটোত কি হৈছিলে, এ ফিউ ইয়াৰ্ছ আফটাৰ দ্য বিটাৰ এংলো-ব'ৰ ৱাৰ, যিখন এংলো-ব'ৰ ৱাৰ আছিলে সেইখনৰ অলপ আগত, এণ্ড বিফ'ৰ মাই অ'ন বাৰ্থ, তেওঁৰ নেলছন মেণ্ডেলাৰ জন্মৰ আগত, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. যে তেওঁলোকে সেই যিসকল হোৱাইট স্কিন আছিলে, যিসকল চেতাংগ আছিলে, তেওঁলোকে সেই নিজৰ দেশৰে যিসকল কৃষ্ণাংগ মানুহ আছিলে তেওঁলোকৰ বাবে এটা ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ এটা ছিষ্টেম ৰাখিছিলে। দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্চেষ্ট মষ্ট ইনহিউমেন, যে সেইটো অমানৱীয় আছিলে একেবাৰে। সেই যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে, যিটো এপাৰ্থেইড ছিষ্টেম আছিলে, সেইটো একেবাৰে অমানৱীয় আছিলে। ছ'চাইটিজ দ্য ৱৰ্ল্ড হেজ এভাৰ ন'ন, যে পৃথিৱীখন বা সমাজখনে জনাৰ আটাইতকৈ ৱৰ্ষ্ট, আটাইতকৈ বেয়া বস্তুটো হৈছে কি, যে সেইটো অমানৱীয় সেই যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে সেইটো। নাও ইন দ্য লাষ্ট ডিকেড অফ 20th century, এতিয়া বিংশ শতিকাৰ একেবাৰে শেষৰ দশকটোত কি হৈছে, এণ্ড মাই অ'ন 8th ডিকেড এজ এ মেন, আৰু নিজৰ তেওঁৰ নেলছন মেণ্ডেলাৰ সেইটো অষ্টম দশক, মানে তেওঁৰ 80 বছৰ হৈছে আৰু। ডেট ছিষ্টেম হেড বিন overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of their skin. যে সেই অন্তিম দশকটোত, যিটো বিংশ শতিকাৰ অন্তিম দশক আৰু নেলছন মেণ্ডেলাৰ অষ্টম দশক জীৱনৰ, সেইটোত কি হৈছিলে যে সেই আগৰ যিটো পুৰণা যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ প্ৰথম দশকত যিটো ব্যৱস্থা আছিলে সেইটো সম্পূৰ্ণৰূপে আঁতৰি গৈছিলে, আৰু সেইটোৰ পৰিৱৰ্তে কি গঠন হৈছিলে যে সকলো মানুহক স্বাধীনতা দিয়াৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছিলে। তাত কোনো কালাৰৰ বা স্কিনৰ কালাৰৰ ওপৰত বেছ কৰি কোনো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন থকা নাছিলে। গতিকে সেই গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পৰা সেইখিনি সুফল ছাউথ আফ্ৰিকাই পাইছিলে। ডেট ডে হেড কাম এবাউট দ্য আনমিংগেবল ছেক্ৰিফাইচেছ অফ থাউজেণ্ডছ অফ মাই পিপুল হুজ ছাফাৰিং এণ্ড কাৰেজ কেন নেভাৰ বি কাউণ্টেড অৰ ৰিপিট। তেওঁ সেইটো সময়তে সেই যিবিলাক তেওঁলোকৰ স্বাধীনতাৰ বাবে, ব্লেকসকলৰ কৃষ্ণাংগসকলৰ স্বাধীনতাৰ বাবে যিসকল ব্যক্তিয়ে নিজকে ছেক্ৰিফাইচ কৰিছিলে, বহু হাজাৰ মানুহে ছেক্ৰিফাইচ কৰিছিলে, তেওঁলোকৰ যিটো ছাফাৰিংছ আৰু সাহস সেইটো কথা কৈছে। আৰু সেই যিটো তেওঁলোকৰ ছাফাৰিং আৰু সাহস, তেওঁলোকে যিটো কষ্ট পাইছিলে সেই স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ বাবে, সেইটো কেতিয়াও পে' কৰিব পৰা নহয় আৰু বা গণনা কৰিব পৰা নহয়। গতিকে সেইটো এটা তেওঁলোকৰ সেই যিসকল মানুহে নিজকে ছেক্ৰিফাইচ কৰি থৈ গ'ল সেইসকলৰ অমূল্য অৱদান কি হৈছে যে ছাউথ আফ্ৰিকাৰ যিটো স্বাধীনতা বা স্বাধীনতা মানে সেই কৃষ্ণাংগসকলৰ স্বাধীনতা, আচলতে যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যনৰ অৱসান ঘটিছিলে, নতুন চৰকাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিলে, সেইটো সেই ব্যক্তিসকলৰ যিসকলে নিজকে ছেক্ৰিফাইচ কৰি থৈ গ'ল তেওঁলোকৰ অমূল্য অৱদান, যিটো কেতিয়াও ঘূৰাই দিয়া বা পে' কৰিব পৰা নাযাব। I felt that day, as I have on so many other days, that I was simply the sum of all those African patriots who had gone before me. যে মোৰ আগতে যিবিলাক পেট্ৰিয়ট দেশপ্ৰেমী আছিলে আফ্ৰিকাৰ, তেওঁলোকৰ ঔৰসজাত মই সন্তানহে বুলি ক'ব যোৱা নিচিনা কৈছে, যে তেওঁলোকে যিটো ছেক্ৰিফাইচ কৰি থৈ গ'ল তাৰ বাবে মই আজি প্ৰেছিডেণ্ট হ'ব পাৰিছোঁ। ডেট লং এণ্ড নবল লাইন এণ্ডেড এণ্ড নাও বিগেন এগেইন উইথ মি। আৰু সেই যিটো তেওঁলোকে ছেক্ৰিফাইচ কৰিছিলে সেইটো সময়ত তেওঁলোকে ছাফাৰিং কৰিব লগা হৈছিলে, তেওঁলোকে ষ্ট্ৰাগল কৰিব লগা হৈছিলে, তেওঁলোকক শোষণ কৰা হৈছিলে, সেই এৰাটো শেষ হৈ গ'ল। আৰু এতিয়া কি হৈছে, নাও বিগেন এগেইন উইথ মি, এতিয়া আকৌ মোৰ পৰা নতুনকৈ এটা এৰা বিগিন হৈছে, নতুনকৈ এটা অধ্যায়ৰ আৰম্ভ হৈছে। I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. আৰু মোৰ এইটো সময়ত বেয়া লাগিছে, নেলছন মেণ্ডেলাৰ দুখ লাগিছে, কিয় I was not able to thank them, যে তেওঁলোকে যিটো ছেক্ৰিফাইচ কৰি থৈ গ'ল, তেওঁলোকৰ মৃত্যু হৈ গ'ল অলৰেডি, গতিকে তেওঁলোকক ধন্যবাদ জনাব নোৱাৰিলে জীৱিত অৱস্থাত। আৰু that they were not able to see what their sacrifices had wrought, আৰু তেওঁলোকে এইটোও দেখি নগ'লে
তেওঁলোকে এইটো দেখি পাবলৈ সক্ষম নহ'লে যে তেওঁলোকে যিটো ত্যাগ কৰিলে সেইটো আচলতে চাউথ আফ্ৰিকালৈ কি কঢ়িয়াই আনিলে। The policy of apartheid created a deep and lasting wound in my country and my people. All of us will spend many years. যে সেই যিটো এপাৰ্থেইড ছিষ্টেম আছিলে সেইটো তেওঁলোকৰ দেশখনত আৰু তেওঁৰ মানুহবিলাকৰ ওপৰত শোষণটো চলিছিলে, যিহেতু কৃষ্ণাংগ মানুহবিলাকৰ ওপৰত শোষণটো চলিছিলে। All of us will spend many years, if not generations, recovering from the profound hurt, but the decades of oppression and brutality had another unintended effect, and that was that it produced the Oliver Tambos, the Walter Sissolas, the Sif Littleys, the Yusuf Dados, the Barn Pitchers, the Robert Sabukos of our time, men of such extraordinary courage, wisdom, and generosity that they are like many never be known again. যে সেই যিটো এপাৰ্থেইড আছিলে, এপাৰ্থেইড ছিষ্টেম আছিলে, সেই এপাৰ্থেইড ছিষ্টেমটোৰ বিৰোধিতা কৰি কিছুমান মানুহে যে ছেক্ৰিফাইচ কৰিছিলে হা, আৰু কি কৈছে যে বাট দ্য ডিকেডছ অফ অপাৰেশ্যন ব্ৰুটালিটি হেড আনাডাৰ আনমিণ্টেড এফেক্ট ডেট ইট প্ৰডিউচড অলিভাৰ টেম্বোজ এণ্ড ৱাল্টাৰ চিচিলাছ, দ্য চিফ লিটুলাছ এটচেট্ৰা। তো এই যিসকল এক্সট্ৰাঅৰ্ডিনেৰী মানুহৰ নাম ক'লে, মই আকৌ নামকেইটা কৈ দিয়া নাই, সেইসকল সেই এপাৰ্থেইডৰ বিৰুদ্ধে যুঁজিয়ে তেওঁলোকৰ জন্ম হৈছিলে, তেওঁলোকে এপাৰ্থেইডৰ বিষয়ে যুঁজিছিলে, আৰু সেই এপাৰ্থেইডৰ বিষয়ে যুঁজাৰ পাছত অৱশেষত কি হৈছিলে যে চাউথ আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিলে। Perhaps it requires such depths of operation to create such heights of characters. যে এনেকুৱা যিটো অপাৰেশ্যনছ আছিলে, যিটো শোষণ আছিলে, সেই শোষণটোৱে কিন্তু শোষণটোৱে এনেকুৱা মানুহবিলাক সৃষ্টি কৰিছিলে, ইমান মহান মানুহবিলাকৰ সৃষ্টি কৰিছিলে, যিবিলাকৰ নাম অলৰেডি ক'লে। মহান মানুহ মানে ইন দ্য চেন্স তেওঁলোকে যিহেতু সেইটোৰ বিৰুদ্ধে যুঁজ কৰিব লগা হৈছিলে, আৰু সেই যুঁজ কৰিবলৈ গৈ তেওঁলোকে নিজক ত্যাগ কৰিব লগা হৈছিলে, আৰু সেইবাবে তেওঁলোক কি হৈ গৈছিলে, সেই এক্সট্ৰাঅৰ্ডিনেৰী মনৰ মানুহ হৈ গৈছিলে, আৰু তেওঁলোকক কিহে জন্ম দিছে যে সেই শোষণটোৱে জন্ম দিছিলে প্ৰকৃতাৰ্থত। শোষণৰ বিৰুদ্ধে যিহেতু তেওঁলোকে যুঁজিব লগা হৈছিলে। My country is rich in the minerals and gems that like beneath its soil. যে মোৰ দেশখন মিনাৰেলছ আৰু যিবিলাক জেমছ, হীৰাৰ ক্ষেত্ৰত খুব ধনী হয়, যিটো ইয়াৰ মাটিৰ তলত আছে। But I have always known that its greatest wealth is its people, finer and truer than the purest diamonds. কিন্তু কি কয় নেলছন মেণ্ডেলাই কি ভাবে যে সেই জেমছ বা মিনাৰেলছবিলাক যদিও ইয়াৰ মাটিত পোৱা যায়, কিন্তু ইয়াতকৈও তেওঁৰ সেই যিবিলাক মানুহ হয়, চাউথ আফ্ৰিকাৰ যিবিলাক মানুহ আছে হা, যিবিলাক জনগণ, সেই জনতাবিলাকহে তেওঁৰ বাবে সম্পত্তি, ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিয়ৰেষ্ট ডায়মণ্ড। যে পিয়'ৰ হীৰাতকৈও সেই মানুহবিলাকহে বহুত ভাল আৰু সঁচা অৰ্থত ভাল, মানে সেইটো কথা কৈছে যে জনতাৰ মাজত যিটো সমতা আহিছে সেইটো কথা বৰ্ণনা কৰিবলৈ তেনেকৈ কৈছে। It is from these comrades in the struggle that I learned the meaning of courage. যে মই যে সেই চাউথ আফ্ৰিকাৰ যিটো কৃষ্ণাংগসকলৰ যিটো স্বাধীনতা পাবৰ বাবে যিটো যুঁজ দিছিলোঁ, তাৰ পৰা মই কি সাহস পাইছিলোঁ, মই সাহসৰ প্ৰকৃত অৰ্থটো পাইছিলোঁ। Time and again, I have seen men and women risk and give their lives for an idea. I have seen men stand up to attacks and torture without breaking, showing a strength and resilience that defies the imagination. কি কৈছিলে যে ইমানেই শোষণ কৰিছিলে যে মানুহক মাৰিবলৈও কিবা কৰিবলৈও সেই শ্বেতাংগসকলে যিটো ভয় নকৰিছিলে, সেই কথাটো বৰ্ণনা কৰিছে। আই লাৰ্ণ ডেট কাৰেজ ৱাজ নট এবচেঞ্চ অফ ফিয়াৰ। কিন্তু যিহেতু তেওঁলোকক ইমানেই শোষণ কৰা হৈছিলে যে সেই কৃষ্ণাংগসকলক শ্বেতাংগসকলে ইমানেই শোষণ কৰিছিলে যে তেওঁলোকে থিয় হ'বলৈ সাহস কৰিব পৰা নাছিলে হা, থিয় হ'বলৈ সাহস কৰিব পৰা নাছিলে, কিয় তেওঁলোকৰ মৃত্যুৰ ভাবুকি আহি পৰে, জেলত পঠাই দিয়ে। গতিকে কৈছে যে আই লাৰ্ণ ডেট কাৰেজ ৱাজ নট এবচেঞ্চ অফ ফিয়াৰ। আৰু সেই যেতিয়া যুঁজিছিলে তেওঁ যিটো কাৰেজৰ যিটো সাহসৰ যিটো প্ৰকৃত অৰ্থ সেইটো বুজি পাইছিলে, আৰু সেইটো কথা সাহসটো কি বুলি কৈছে, ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ। সাহস মানে এইটো নহয় যে ভয় নাইকিয়া হোৱাটোৱে সাহস নহয়, বাট দ্য ট্ৰাইম্ফ অভাৰ ইট। যে সেই যিটো ফিয়াৰটো কনকুৱাৰ কৰিব পৰা, মানুহৰ অধিগ্ৰহণ কৰিব পৰা যিটো এবিলিটি থাকে, সেইটোহে আচলতে কাৰেজ হা। দ্য ব্ৰেভ মেন ইজ নট হি হু ডজ নট ফিল এফ্ৰেইড। যে সেইজন সাহসী মানুহ নহয় যিজনে ভয় নকৰে, বাট হি হু কনকুৱাৰ্ছ দ্য ফিয়াৰ। যিয়ে ফিয়াৰটো, ভয়খিনিক অধিগ্ৰহণ কৰিবলৈ যিটো এবিলিটি পায়, তেওঁহে আচলতে কি হয়, প্ৰকৃত সাহসী ব্যক্তি। নো ওৱান ইজ বৰ্ণ হেটিং আনাডাৰ পাৰ্চনছ বিকজ অফ দ্য কালাৰ অফ হিজ স্কিন অৰ হিজ বেকগ্ৰাউণ্ড অৰ হিজ ৰিলিজন। যে কোনেও
কোনো এজন মানুহক স্কিনৰ ভিত্তিত হওক তেওঁ বেকগ্ৰাউণ্ডৰ ভিত্তিত হওক বা ধৰ্মীয় ভিত্তিত হওক তেওঁ ঘিণ কৰিবলৈ জন্ম হোৱা নাই পিপুল মাষ্ট লাৰ্ণ টু হেট এণ্ড ইফ দে কেন লাৰ্ণ টু হেট দে কেন বি টট টু লাভ ফৰ লাভ কমছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন ইটছ অপ'জিট যে মানুহে কি কৈছে যে পিপুল মাষ্ট লাৰ্ণ টু হেট মানুহে ঘৃণা কৰিবলৈও শিকিব লাগে এণ্ড ইফ দে কেন লাৰ্ণ টু হেট যদিহে তেওঁলোকে ঘৃণা কৰিবলৈ শিকে দে কেন বি টট টু লাভ তেওঁলোকে ঘৃণা কৰিবলৈ শিকাৰ লগে লগে তেওঁলোকে ভাল পাবলৈও শিকিব ফৰ লাভ কমছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন ইটছ অপ'জিট মানে ইয়াতে হেটৰ কথা কৈছে ঘৃণাৰ কথা কৈছে যে ঘৃণাতকৈও যিটো মৰম ভাল পোৱা থাকে সেইটো মোৰ নেচাৰেলি প্ৰাকৃতিকভাৱে মানুহৰ হৃদয়লৈ আহে ইভেন দ্য গ্ৰিমেষ্ট টাইমছ ইন প্ৰিজন যে তেওঁ যিটো প্ৰিজনত মানে জেলত যিটো বেয়া সময় কটাইছিলে হুৱেন মাই কমৰেডছ তেওঁৰ লগৰীয়াবিলাক তেওঁৰ লগত থকাবিলাক এণ্ড আই ৱেৰ পুজ টু আৱাৰ লিমিটছ যে তেওঁলোকৰ লিমিটতকৈ বহুত অত্যাচাৰ কৰা হৈছিলে আই উড চি এ গ্লিমাৰ হিউমেনিটি ইন ওৱান অফ গাৰ্ডছ যে এজন গাৰ্ডৰ কিন্তু এটা তেওঁ মানৱীয়তা গুণ দেখিছিলে তাৰ সকলোৱে তেওঁলোকক অত্যাচাৰ কৰিছিলে কিন্তু এজন গাৰ্ডৰ তেওঁ মানৱীয়তা গুণ দেখিছিলে পাৰহেপছ জাষ্ট ফৰ এক ছেকেণ্ডমানৰ হ'লেও বাট ইট ৱাজ এনাফ টু ৰিয়েজাৰ মি এণ্ড কিপ মি গোয়িং আৰু সেইটোৱে যি এক ছেকেণ্ডৰ বাবে হ'লেও যদি সেই যিটো মানৱীয়তা গুণ দেখিলে শ্বেতাংগ মানুহজনৰ বা গাৰ্ডজনৰ সেইটোৱে তেওঁক নেলছন মেণ্ডেলাক আগবাঢ়ি যাবলৈ এটা উৎসাহ দিলে মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছড যে মানুহৰ যিটো ভাল গুণ সেইটো এটা শিখাৰ লগত তুলনা কৰিছে জুই শিখাৰ লগত তুলনা কৰিছে ডেট কেন বি হিডেন সেইটো লুকুৱাই থ'ব পৰা হয় বাট নেভাৰ এক্সটিংগুইছড কিন্তু সেইটো শেষ কৰিব পৰা নহয় মানুহৰ ভাল গুণটোৰ কথা ক'লে দেন নেক্সট পাৰ্টটো চাওঁ ইয়াতো তোমালোকক কেইটামান কুৱেশ্যন দিছে সেই কুৱেশ্যনকেইটা মই যেতিয়া কুৱেশ্যন আনচাৰবিলাক কৈ দিম তোমালোকক ইয়াৰ পাছৰ ভিডিঅ'ত তেতিয়া ডিছকাছ কৰিম তো এতিয়া মই নাচাওঁ আৰু ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ যে মানুহৰ জীৱনত সকলোৱে জীৱনত দুই প্ৰকাৰৰ দায়িত্ব থাকে অব্লিগেশ্যনছ টু হিজ ফেমিলি পৰিয়ালৰ বাবে দায়িত্ব টু হিজ পেৰেণ্টছ টু হিজ ৱাইফ এণ্ড চিলড্ৰেন যে পিতৃ মাতৃৰ বাবে তেওঁৰ পত্নীৰ বাবে আৰু ল'ৰা ছোৱালীৰ বাবে যিখিনি দায়িত্ব থাকে সেইটো এটা অব্লিগেশ্যনছ মানে দায়িত্ব দুই প্ৰকাৰৰ কথা কৈছে নহয় এণ্ড হি হেজ এন অব্লিগেশ্যনছ টু হিজ পিপুল হিজ কমিউনিটি হিজ কাণ্ট্ৰি আৰু দ্বিতীয় যিটো দায়িত্ব হৈছে সেইটো কি অব্লিগেশ্যনছ টু হিজ পিপুল যে তেওঁৰ মানুহবিলাকৰ বাবে দায়িত্ব হিজ কমিউনিটি তেওঁৰ জাতিটোৰ বাবে দায়িত্ব হিজ কাণ্ট্ৰি তেওঁৰ দেশখনৰ বাবে যিটো দায়িত্ব গতিকে দুই প্ৰকাৰৰ দায়িত্বৰ কথা নেলছন মেণ্ডেলাই আমাক ইয়াত কৈছে এটা পেৰেণ্টছ ৱাইফ আৰু চিলড্ৰেন বা ফেমিলিৰ বাবে আনটো তেওঁৰ মানুহখিনিৰ বাবে জাতিটোৰ বাবে আৰু দেশখনৰ বাবে দায়িত্ব ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি man is able to fulfill those obligations according to his own inclination মানে natural tendencies of behavior fulfill those obligations according to his inclinations and abilities যে প্ৰত্যেক মানুহেই সেই দুইটা দায়িত্ব পালন কৰিবলৈ এবিলিটি পায় বাট ইন এ কাণ্ট্ৰি লাইক চাউথ আফ্ৰিকা কিন্তু চাউথ আফ্ৰিকাৰ নিচিনা দেশ এখনত ইট ৱাজ অলমষ্ট ইম্পচিবল ফৰ এ মেন অফ মাই বাৰ্থ এণ্ড কালাৰ টু ফুলফিল বোথ অফ দিজ অব্লিগেশ্যনছ কিন্তু চাউথ আফ্ৰিকাৰ নিচিনা দেশ এখনত মোৰ নিচিনা মানুহ বা মোৰ দৰে জন্ম হোৱা মানুহ আৰু মোৰ কালাৰৰ মানুহ মানে তেওঁ যিহেতু কৃষ্ণাংগ আছিলে ইম্পচিবল ফৰ এ মেন অফ মাই বাৰ্থ এণ্ড কালাৰ টু ফুলফিল বোথ অফ দ'জ অব্লিগেশ্যনছ যে দুই প্ৰকাৰৰ দায়িত্বটো পালন কৰা তেওঁৰ নিচিনাকৈ জন্ম হোৱা বা তেওঁৰ কালাৰৰ কৃষ্ণাংগ ব্যক্তিজনৰ বাবে সম্ভৱপৰ নহয় ইন চাউথ আফ্ৰিকাত কি হৈছে এ মেন অফ কালাৰ হু এটেম্পটেড টু লিভ এজ এ হিউমেন বিং ৱাজ পানিছড এণ্ড আইচলেটেড যে চাউথ আফ্ৰিকাত কি কৰা হয় যে যিহেতু এ মেন অফ কালাৰ মানে কৃষ্ণাংগ মানুহৰ কথা কৈছে হু এটেম্পটেড টু লিভ এজ এ হিউমেন মানুহৰ দৰে বাস কৰিবলৈ ল'লে যেতিয়া অধিকাৰবিলাকৰ বিষয়ে মাতে বিং ৱাজ পানিছড এণ্ড আইচলেটেড তেওঁক পানিছ কৰা হয় আৰু আইচলেটেড কৰা হয় যে একাষৰীয়া কৰা হয় In South Africa, a man who tried to fulfill his duty to his people was inevitably মানে unavoidably removed from his family and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. আৰু কি কৈছে যে যিজনে তেওঁৰ সেই মানুহবিলাকৰ বাবে কমিউনিটিৰ মানুহবিলাকৰ বাবে যিটো দায়িত্ব থাকে সেইটো পালন কৰিবলৈ যায় তেওঁক কি কৰা হয় ফেমিলি বা ঘৰৰ পৰা ফ'ৰ্চলি আঁতৰাই অনা হয় আৰু একাষৰীয়াকৈ বাস কৰিবলৈ দিয়া হয় এই টুৱাইলাইট এক্সিষ্টেঞ্চ অফ ছিক্ৰেচি এণ্ড ৰিবেলিয়ন যে ৰিবেল কৰা প্ৰতিবাদ কৰাৰ ফলস্বৰূপে সেইটোক শাস্তি তেওঁক দিয়া হয় আই ডিড নট ইন দ্য বিগিনিং চুজ টু প্লেচ অফ মাই পিপুল এবভ মাই ফেমিলি
বাট এটেম্পটিং টু চাৰ্ভ মাই পিপল। প্ৰথম অৱস্থাত কি কৈছে, আই ডিড নট ইন দ্য বিগিনিং চুজ টু প্লেচ মাই পিপল এবভ মাই ফেমিলি। মোৰ পৰিয়ালতকৈ বেলেগ মানুহৰ কথা প্ৰথম অৱস্থাত মই ভবা নাছিলোঁ। বাট ইন এটেম্পটিং টু চাৰ্ভ মাই পিপল, যেতিয়া মই মোৰ মানুহবিলাকক, তেওঁ কমিউনিটিৰ মানুহবিলাকক যেতিয়া কমিউনিটিৰ মানুহবিলাকৰ প্ৰতি যিটো দায়িত্ব আছিলে সেইটো পালন কৰিব গৈছিলে, আই ফাউণ্ড that I was prevented from fulfilling my obligations as a son, a brother, a father and a husband। যেতিয়া কমিউনিটি মানুহবিলাকৰ বাবে তেওঁ কি কৰিছিলে, দায়িত্ব পালন কৰিব গৈছিলে, তেওঁ যিটো পৰিয়ালৰ প্ৰতি, তেওঁৰ ল'ৰা ছোৱালীৰ প্ৰতি, তেওঁৰ ব্ৰাদাৰৰ প্ৰতি, তেওঁ ফাদাৰৰ প্ৰতি আৰু ৱাইফৰ প্ৰতি এজ এ হাজবেণ্ড যিটো দায়িত্ব আছিলে সেইটোৰ ক্ষেত্ৰত তেওঁ বাধা পাইছিলে, কিয়নো তেওঁক শাস্তি দিয়া হৈছিলে। গতিকে তেওঁৰ ঘৰুৱা যিটো দায়িত্ব সেইটোৰ পৰা আঁতৰি আহিবলগীয়া হৈছিলে। গতিকে কৃষ্ণাংগ মানুহসকলে যে দুইটা দায়িত্ব পালন কৰিবলৈ অসমৰ্থ বুলি কৈছে, সেই কথাটো আমি ইয়াত ভালদৰে বুজি পাইছোঁ। আই ৱাজ নট বৰ্ণ উইথ হাংগাৰ টু বি ফ্ৰী। মই কি কৈছে, আই ৱাজ নট বৰ্ণ উইথ এ হাংগাৰ টু বি ফ্ৰী। মই ফ্ৰী হৈ, মুক্ত হৈ, ফ্ৰীডম হৈ জন্ম হোৱা নাই বুলি কৈছে। আই ৱাজ ফ্ৰীডম নোহোৱাকৈ জন্ম হোৱা নাই। মইতো স্বাধীন হৈ জন্ম হৈছোঁ। আই ৱাজ বৰ্ণ ফ্ৰী, মই স্বাধীন হৈ জন্ম হৈছোঁ। ফ্ৰী ইন এভৰি ৱে ডেট আই কুড ন', যে মই যিমানখিনি জানো সকলো ক্ষেত্ৰত দেখোন মই মানে নেলছন মেণ্ডেলে কৈ আছে যে মই সকলো ক্ষেত্ৰতে কি হৈছোঁ, স্বাধীন হৈ জন্ম লৈছোঁ। ফ্ৰী টু ৰাণ, দৌৰিবলৈ, ইন দ্য ফিল্ডছ নিয়েৰ মাই মাডাৰ্ছ হাট, যে মোৰ ঘৰৰ কাষত দৌৰিবলৈ মই ফ্ৰী টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম ডেট ৰাণ থ্ৰু মাই ভিলেজ, যে মই সেই নিজৰাটোত সাঁতুৰিবলৈও মই ফ্ৰীডম পাইছোঁ। ফ্ৰী টু ৰোষ্ট মাইলছ আণ্ডাৰ দ্য ষ্টাৰ্ছ এণ্ড ৰাইড দ্য ব্ৰড ব্ৰেকছ এণ্ড শ্ল' মুভিং বলছ, যে মই যিকোনো ঘৰৰ সৰু ল'ৰা হিচাপে যিখিনি কামত মোৰ কোনো বাধা নাছিলে, যে সেইটো কথা কৈ হৈছে। এজ লং এজ আই অবেইড মাই ফাদাৰ এণ্ড এবাইডেড বাই দ্য কাষ্টমছ অফ মাই ট্ৰাইব, আই ৱাজ নট ট্ৰাবলড বাই দ্য লজ অফ মেন অৰ গড। আৰু কি কৈছে, তেওঁ কিছুমান নীতি নিয়মো পালন কৰিবলগীয়া হৈছিলে। কেনেকৈ, তেওঁলোকৰ ট্ৰাইবৰ, তেওঁলোকৰ জাতিটোৰ কাষ্টমছ হিচাপে, মানে সংস্কৃতি হিচাপে। আই ৱাজ নট ট্ৰাবলড বাই দ্য লজ অফ মেন অৰ গুড, তেওঁলোকৰ জাতিটোৰ যিবিলাক ল আছিলে সেইবিলাকত তেওঁ বেয়া পোৱা নাছিলে বা আমনি পোৱা নাছিলে। ইট ৱাজ অনলি হুৱেন আই বিগেন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলিউজন। আৰু তেওঁ এইটো ফিল কৰিছিলে যে ইলিউজন মানে কি, কিবা এটা আমাৰ দেখি থকাত সঁচা যেন লাগে কিন্তু আচলতে সঁচা নহয়, তেনেকুৱা। তেওঁ এইটো ফিল কৰিলে, এইটো শিকিবলৈ ল'লে যে যেতিয়া তেওঁৰ ল'ৰালি কালৰ যিটো ফ্ৰীডম সেইটো এটা দুস্বপ্নহে, মানে ইলিউজন, যে যিটো দেখি আছে সেইটো নহয় আচলতে। হুৱেন আই ডিস্কভাৰ্ড এজ এ য়ং মেন ডেট মাই ফ্ৰীডম হেড অলৰেডি বিন টেকেন ফ্ৰম মি, যেতিয়া তেওঁ ডেকা হ'ল তেতিয়া গম পালে যে তেওঁ যুৱক হিচাপে তেওঁৰ যিখিনি ফ্ৰীডম আছিলে, স্বাধীনতা আছিলে, সেইখিনি কাঢ়ি লৈ যোৱা হৈছে। ডেট আই বিগেন টু হাংগাৰ ফৰ ইট, যাক মই এতিয়া যিটো ফ্ৰীডম মই এতিয়া বিচাৰিব লগা হৈছে। এট ফাৰ্ষ্ট এজ এ ষ্টুডেণ্ট, প্ৰথমতে ষ্টুডেণ্ট হিচাপে কি হৈছিলে, আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই চেল্ফ, ষ্টুডেণ্ট হিচাপে তেওঁ অকল নিজৰ বাবে স্বাধীনতা বিচাৰিছিলে। দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট, যে ট্ৰেঞ্জিটৰী মানে ক্ষণস্থায়ী ফ্ৰীডম, ক্ষণস্থায়ী যিটো স্বাধীনতা কি আছিলে সেইটো, অফ বিং এবল টু ষ্টে আউট এট নাইট, যে ৰাতি বাহিৰত থাকিবলৈ যিটো ফ্ৰীডম লাগে সেইটোহে বিচাৰিছিলে ষ্টুডেণ্ট হিচাপে প্ৰথমতে। ৰিড হোৱাট আই প্লিজ টু গ' হুৱেৰ আই চুজ, যে মই কি পঢ়িব বিচাৰোঁ সেইটো পঢ়িব লাগে। আই প্লিজ এণ্ড গ' হুৱেৰ আই চুজ, যে মই য'লৈ যাবলৈ পচন্দ কৰোঁ তালৈ যাবলৈ পোৱাটোৱেই মোৰ বাবে স্বাধীনতা। লেটাৰ এজ এ য়ং মেন ইন জোহান্সবাৰ্গ, যে জোহান্সবাৰ্গত যিখন ছাউথ আফ্ৰিকাৰ ৰাজধানী হয়, এজন যুৱক হিচাপে তেওঁ কি হ'ল, আই ইয়াৰ্ণড, তেওঁ এইটো কথা ফিল কৰিলে, ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল, অফ আৰ্নিং মাই কিপ, অফ মেৰিং এণ্ড হেভিং এ ফেমিলি, দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ। I yearn for the basic and honorable freedoms of achieving my potential, of earning my keep, and marrying and having family. এতিয়া যুৱক হিচাপে যিটো পৰিয়ালবৰ্গৰ লগত থকা যিটো হেৰি আছিলে, স্বাধীনতা আছিলে, সেইটো যেন নাইকিয়া হৈ গৈছে, সেইটো ফিল কৰিছিলে মানে। বাট দেন আই শ্ল'লি চ ডেট নট অনলি ৱাজ আই নট ফ্ৰী, কিন্তু তেওঁ প্ৰথম অৱস্থাত যে ষ্টুডেণ্ট হিচাপে যিটো ফ্ৰীডম নাছিলে সেইটো ফিল কৰিছিলে, বা তাৰপিছত যুৱক হিচাপে নাছিলে সেইটো ফিল কৰিছিলে, কিন্তু লাহে লাহে তেওঁ দেখিলে যে কি, ডেট নট অনলি ৱাজ আই নট ফ্ৰী, যে অকল ময়ে যে ফ্ৰী নাছিলোঁ বা মোৰহে স্বাধীনতা আছিলে তেনেকুৱা নহয়। বাট মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ৱেৰ নট ফ্ৰী, মোৰ বাই ভনী ককাই ভাই সকলো পৰাধীন আছিলে। আই চ ডেট ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম ডেট ৱাজ কাৰ্টেইলড, তেওঁ এইটো ফিল কৰিছিলে যে এইটো অকল মোৰ স্বাধীনতা নহয়, যে অকল মোৰহে স্বাধীনতা যিটো যে ৰিডিউচ কৰা হৈছে বা নাইকিয়া কৰি দিয়া হৈছে তেনেকুৱা নহয়। বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান হু লুকড লাইক আই ডিড, যিমান মানুহক তেওঁ দেখিছিলে সকলোৱে দেখোন ফ্ৰীডমটো ৰিডিউচ কৰা হৈছে, ফ্ৰীডমটো নাইকিয়া কৰি দিয়া হৈছে। ডেট ইজ হুৱেন আই জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ,
আৰু সেইটো সময়তে তেওঁ যেতিয়া ফিল কৰিছিলে যে তেওঁলোকৰ মানুহবিলাকৰ স্বাধীনতাটো নাই, কোনো মানুহৰে স্বাধীনতা নাই, তেওঁলোক পৰাধীন, তেওঁলোকক টৰ্চাৰ কৰে, আৰু সেইটো কথা ভাবিয়ে তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিছিলে। এণ্ড ডেট ইজ ৱেন দ্য হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম বিকেম দ্য গ্ৰেটাৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল। আৰু তেতিয়াই তেওঁৰ যিটো নিজৰ স্বাধীনতাৰ বাবে যিটো আশা কৰি আছিলে, নিজৰ স্বাধীনতা পাবলৈ যিটো হেঁপাহ আছিলে, সেইটো কিহলৈ পৰিৱৰ্তিত হৈছিলে? ফ্ৰীডম অফ মাই পিপুল, যে তেওঁলোকৰ মানুহবিলাকৰ যিটো স্বাধীনতা সেইটোলৈ পৰিৱৰ্তন হৈ গৈছিলে। তেওঁলোক যে পৰাধীন হৈ আছিলে, তেওঁলোকে স্বাধীনতা পাব লাগে, সকলো মানুহ যে পৰাধীন কৃষ্ণাংগ মানুহসকল, সেইটো তেওঁ ফিল কৰিছিলে। আৰু তেওঁৰ ফ্ৰীডমটো, যিটো ফ্ৰীডম নাইকিয়া আছিলে, সেই ফ্ৰীডমটো কিহৰ লগত তুলনা কৰিছে যে তেওঁ লাহেকৈ সেইটো বহল হৈ গ'ল, আৰু গোটেই মানুহখিনি যে স্বাধীনতাৰ বাবে যুঁজিব লাগে সেইটো তেওঁ ফিল কৰিছিলে। It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life, that transformed a frightened young man into a bold one, that drove a law-abiding attorney to become a criminal, that turned a family-loving husband into a man without a home, that forced a life-loving man to live like a monk. কি কৈছে? It was দিছ ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল, যে এইটো মোৰ মানুহবিলাকৰ স্বাধীনতা পাবৰ বাবে মোৰ এইটো এটা অভিলাষ আছিলে, ইচ্ছা আছিলে, টু লিভ দেয়াৰ লাইফছ উইথ ডিগনিটি এণ্ড ছেল্ফ ৰেচপেক্ট, যে তেওঁলোকক সন্মান দিয়া, আত্মসন্মান দিয়া, ডেট এনিমেটেড মাই লাইফ। যিটো মই ফিল কৰিছিলোঁ, মানে তেওঁ যিটো ফিল কৰিছিলে যে তেওঁলোকক আত্মসন্মান দিব লাগে, যিবিলাক কৃষ্ণাংগ মানুহ পৰাধীন। ডেট ট্ৰেন্সফৰ্ম এ ফ্ৰাইটেণ্ড য়ং মেন ইনটু এ বল্ড ওৱান, যিটোৱে মোক এজন ভয়াতুৰ মানুহৰ পৰা এজন সাহসী মানুহলৈ পৰিৱৰ্তন কৰিলে। ডেট ড্ৰভ এ ল' এভইডিং এট্ৰনিটি টু বিকম এ ক্ৰিমিনেল, যিটোৱে আনকি তেওঁক ক্ৰিমিনেলো সজাইছিলে। ক্ৰিমিনেল সজাইছিলে মানে কি চেঞ্চত সজাইছিলে? যে তেওঁ যিহেতু চাউথ আফ্ৰিকাৰ শ্বেতাংগসকলৰ ৰুলছবিলাক অৱমাননা কৰিছিলে। ডেট টাৰ্ণ এ ফেমিলি লাভিং হাজবেণ্ড ইনটু এ মেন উইদাউট এ হোম, আৰু সেইটোৱে তেওঁক পৰিয়ালক ভাল পোৱা মানুহ এজনক যে ঘৰৰ বাহিৰত থকা মানুহ এজনলৈ হ'বলৈ বাধ্য কৰাইছিলে। ডেট ফ'ৰ্চ দ্য লাইফ লভিং মেন টু লিভ লাইক এ মংক, যে জীৱনক ভাল পোৱা মানুহ এজন সন্যাসীৰ দৰে থাকিবলৈ সেই স্বাধীনতাৰ বাবে যুঁজাৰ অভিলাষটোৱে তেওঁক বাধ্য কৰাইছিলে। I am no more virtuous and self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. যে তেওঁ কি কৈছে যে but I found that I could not even enjoy দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডমছ আই ৱাজ এলাউড, যে মোক যিখিনি স্বাধীনতা কমকৈ হ'লেও স্বাধীনতা দিয়া আছিলে সেইখিনিতে মই মানে সুখী নাছিলোঁ, কিয়নো তেওঁলোকৰ মানুহবিলাক গোটেইবিলাক ফ্ৰী নাছিলে বা তেওঁলোকৰ স্বাধীনতা নাছিলে। ফ্ৰীডম ইজ ইনভিজিবল, ফ্ৰীডমটো অদৃশ্য। দ্য চেঞ্জ অফ এনি ওৱান অফ মাই পিপুল ৱেৰ দ্য চেঞ্জ অফ অল অফ দেম, যে কোনোবা তেওঁৰ কমিউনিটিৰ এজন মানুহৰ পৰাধীনতাৰ শিকলিত থকা মানে সকলো মানুহ পৰাধীন হৈ থকা, স্বাধীনতাৰ পৰা আঁতৰত থকা, সেইটো বুজাইছে। আৰু মাই পিপল ৱেৰ দ্য চেঞ্জ অন মি, আৰু তেওঁলোক পৰাধীন হৈ থকা মানে সেইটো ময়ো পৰাধীন হৈ থকা, যে সেইটো বুজাবলৈ কৈছিলে। যে কিছু ক্ষেত্ৰত তেওঁ সাহসী মানুহ আছিলে, কিছু ক্ষেত্ৰত তেওঁ স্বাধীনতা পাইছিলে যদিও কিন্তু তেওঁ সেই নিজৰ মানুহখিনিৰ বাবে যুঁজিছিলে, আৰু তেওঁলোকৰ যিটো পৰাধীন অৱস্থা সেই পৰাধীন অৱস্থাটো নিজৰ পৰাধীনতাৰ শিকলি বুলি তেওঁ ভাবি লৈছিলে। I knew that the oppressor must be liberated just as surely as the oppressed. তো ইয়াতে কি ক'ব বিচাৰিছে যে তেওঁ এইটো কথা জানে, বা মই জানো বুলি কৈছে, মানে নেলছন মেণ্ডেলাই জানে যে অপ্ৰেছৰ আৰু অপ্ৰেছড, যিসকলে শোষক বা যিসকলে শোষণ কৰে তেওঁলোকো শোষিতসকলৰ দৰে তেওঁলোকৰো একেই এটা অৱস্থা থাকে, তেওঁলোকো ফ্ৰীডম নহয়। যিসকলে শোষণ কৰে তেওঁলোকো প্ৰকৃত অৰ্থত কি হয়? স্বাধীন নহয়। এ মেন who takes away another man's freedom is a prisoner of hatred, যে এজন মানুহ যিজনে আনৰ স্বাধীনতাটো কাঢ়ি আনে সেই মানুহজন কি হয়? প্ৰিজনাৰ অফ হেট্ৰেড, যে ঘৃণাৰ কয়দী হয়। হি ইজ লকড বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডেডনেছ, যে তেওঁক সেই যিসকল মানুহে যিটো ঘৃণা কৰে সেই ঘৃণাৰ মাজত তেওঁ থাকিব লগা হয়। গতিকে তেওঁ কি হৈছে যে দ্য মেন হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড, গতিকে এজন মানুহে যিজনে আনৰ স্বাধীনতা কাঢ়ি আনে তেওঁ কি হৈছে? এজন ঘৃণাৰ কয়দী, মানুহৰ ঘৃণাৰ এজন কয়দী। আই এম নট ট্ৰুলি ফ্ৰী ইফ আই এম টেকিং এৱে ছমৱান এলছ ফ্ৰীডম, যে তেতিয়া ময়ো স্বাধীন নহয়, ময়ো সঁচা অৰ্থত স্বাধীন নহয়। যেতিয়া মই অন্যজন মানুহৰ স্বাধীনতাটো কাঢ়ি আনো,
জাষ্ট এজ চিয়'ৰলি এজ আই এম নট ফ্ৰী হুৱেন মাই ফ্ৰীডম ইজ টেকেন ফ্ৰম মি। যিদৰে মোৰ পৰা স্বাধীনতাটো কাঢ়ি নিলে মই যেনেকৈ স্বাধীন নহ'ম, ঠিক সেইদৰে যিজনে কাঢ়ি নিব সেইজনো স্বাধীন নহয় বুলি কৈছে। দ্য অপ্ৰেছড এণ্ড অপ্ৰেছৰ এলাইক আৰ ৰ'বড অফ দেয়াৰ হিউমেনিটি। হা, যে অপ্ৰেছড আৰু অপ্ৰেছৰ, যিসকল শোষক আছে আৰু যিসকল শোষিত আছে, দুয়ো প্ৰকাৰৰ মানুহেই কি হৈছে একেই হয়, কিয়নো দুই প্ৰকাৰ মানুহেই পৰাধীন বা তেওঁলোক স্বাধীন নহয়। আৰু ৰবড অফ দেয়াৰ হিউমেনিটি, আৰু তেওঁলোকেও কি হৈছে যে আৰ ৰব অফ দেয়াৰ হিউমেনিটি, যিহেতু দুই প্ৰকাৰেই তেওঁলোক শোষিতসকলো বা শোষকসকলো দুই প্ৰকাৰেই মানুহ হয়, কিন্তু যিহেতু শোষিতসকলক তেওঁলোকে শোষণ কৰে, গতিকে তেওঁলোক আমাৰ সাধাৰণতে দেখিবলৈ তেওঁলোক কি, তেওঁলোক স্বাধীন, কিন্তু সঁচা অৰ্থত নেলছন মেণ্ডেলাই ক'ব গৈছে যে কি তেওঁলোকো স্বাধীন নহয়, কিয়নো তেওঁলোকে আনৰ স্বাধীনতা কাঢ়ি আনি কেতিয়াও সঁচা অৰ্থত স্বাধীন হ'ব নোৱাৰে। তেওঁলোক ঘৃণাৰ প্ৰিজনাৰ বা দে আৰ দ্য প্ৰিজনাৰ অফ হেট্ৰেড। চ' এইটো হ'ল তোমালোকৰ চেপ্টাৰটো। ইয়াতে আমি ছাউথ আফ্ৰিকাৰ যিটো ডেম'ক্ৰেটিক যিটো ইলেকশ্যন সেইটোৰ বিষয়ে গম পাবলৈ পালোঁ। আমি তেওঁলোকৰ যিটো ফ্ৰীডম ষ্ট্ৰাগল সেইটোৰ বিষয়েও আমি অলপ জানিলোঁ। তো থেংক ইউ অল। আৰু তোমালোকৰ ক্লাছ 10ৰ দশম শ্ৰেণীৰ যিবিলাক তোমালোকৰ চেপ্টাৰ আছে, ইয়াৰে সকলোবিলাক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে চাব পাৰিবা। তোমালোকক ভালদৰে বুজাবলৈ যত্ন কৰা হৈছে। লগতে তোমালোকৰ যিবিলাক কুৱেশ্যন এণ্ড আনচাৰ আছে, যি চলিউশ্যনবিলাক কৰিও আমি ভিডিঅ' আপলোড কৰি আছোঁ, আৰু সেইবিলাক তোমালোকৰ সেই একেই ডেছক্ৰিপশ্যনতে পৃথকভাৱে লিংক দি দিয়া হৈছে, তোমালোকে চাই ল'ব পাৰিবা। গতিকে তোমালোকৰ ক্লাছ 10ৰ যিবিলাক চেপ্টাৰ আছে ইংলিছৰ, তাৰ কাৰণে তোমালোকে বহুত ভয় খাই থাকিব লগা কোনো কথা নাই। ইয়াতে আমি সকলো চেপ্টাৰ ভিডিঅ' আপলোড কৰি আছোঁ, তোমালোকে চাই ল'বা। তোমালোকৰ চেপ্টাৰবিলাক আৰু কুৱেশ্যন এণ্ড আনচাৰবিলাকৰ বাবে পৃথকে লিংক দি দিয়া হৈছে। চ' থেংক ইউ অল।